তো এনেকুৱা এটা ভিডিঅ' যদি তেতিয়া থাকিলেহেঁতেন যেতিয়া মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া হয়তো মোৰ বহুতখিনি সময় ৰাহি হ'লহেঁতেন সময় নষ্ট ক'ত হৈছিলে মেইনলি যেতিয়া মই বহুত কেইখনমান কিতাপ কালেক্ট কৰিবলৈ ধৰিছিলোঁ বহুত ধৰণৰ কিতাপ মই কালেক্ট কৰিব লৈছিলোঁ টপাৰ্ছৰ যিখিনি ভিডিঅ' সেই ভিডিঅ'খিনি চাই পেলাই এটা ষ্ট্ৰেটেজি বনাব ট্ৰাই কৰিছিলোঁ তেওঁলোকৰ আধাৰত বা তেওঁলোকৰ ৰুটিন ফ'ল' কৰিব ট্ৰাই কৰিছিলোঁ এখন পাৰফেক্ট প্লেনাৰ বনাব ট্ৰাই কৰিছিলোঁ বা তেওঁলোকৰ নোটছ মই পঢ়িব ট্ৰাই কৰিছিলোঁ তো সেইখিনি কালেক্ট কৰি থাকোঁতে সেইখিনি মই ষ্ট্ৰেটেজি ভিডিঅ' চাই থাকোঁতে বহুতখিনি সময় নষ্ট হৈছিলে কিন্তু যদি আমি একচুৱেল ষ্টাডিজো কিমান হৈছিলে যদি সেইটো চাওঁ কিমান পঢ়া হৈছিলে সেইটো এবছলিউটলি জিৰ' আছিলে তো আপুনিও যদি এতিয়া বিগিনাৰ ষ্টেজত আছে যদি আপুনিও এতিয়া জাষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিছে বা ননকৈ আপুনি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে বা এনেকুৱা এটা কনফিউজন ষ্টেজত আপুনিও যদি আছে তেতিয়াহ'লে আজি আমি সেইটোৱে ডিছকাছ কৰিম যে কোনখিনি বস্তু আপুনি এভইড কৰিব পাৰে আৰু আপুনি একচুৱেলি কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে তো মেইনলি যেনেকৈ মই ক'লোঁ এইটো আমি দুটা ফেজত আমি ডিছকাছ কৰিম প্ৰথমটো হৈছে যে আপোনালোকে কি এভইড কৰিব লাগে এজ এ বিগিনাৰ আৰু আপোনালোকে একচুৱেলি কেনেকৈ আপোনালোকৰ মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগে একচুৱেলি আপুনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে প্ৰথমতে আমি কোনখিনি বস্তু এভইড কৰিব লাগে তাৰ প্ৰথমটো হৈছে যে আমি বহুত ধৰণৰ কিতাপ আমি অবভিয়াছলি আমি অভাৰৱেলম হৈ যাওঁ যেনেকৈ ধৰি লওক মই যদি কোনোবাই যদি ননকৈ প্ৰিপেৰেশ্যন কৰিছে তেতিয়াহ'লে তেওঁ মাৰ্কেটত বহুত বুকছ আছে বহুত ৰিচ'ৰ্চেছ আছে তেওঁ বহুতখিনি কালেক্ট কৰিব বিচাৰে আৰু আমাৰ অৰ্থটো এইটো নহয় যে মোৰ বুকছ ইজুকেল টু আমাৰ ছাকচেছ সেইটোতো নহয় যে আমি যে বহুত বেছি কিতাপ আমাৰ ওচৰত থাকিলে মানে আমাৰ বহুত বেছি প্ৰিপেৰেশ্যন হ'ব বহুত বেছি আমি জ্ঞান লাভ কৰিম তেনেকুৱা আমাৰ নহয় তো সেইটো কাৰণে সেইটো বস্তু আমি লিমিটেড ৰাখিম তাৰপিছত আমি মেইনলি যেনেকৈ মই ক'লোঁ যে আমি টপাৰ্ছৰ ভিডিঅ' চাই পেলাই বা তেওঁলোকৰ টাইম টেবুল আমি ফ'ল' কৰিবলৈ নাচাওঁ সেইটো কাৰণে আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি থাকে যে টাইম টেবুল আপোনালোকে বনাই দিব লাগে মই এইটোৱে আপোনালোকক ক'বলৈ সদায় চেষ্টা কৰি আহিছোঁ যে আপোনালোকে কেনেকৈ টাইম টেবুল বনাব লাগে বা আপোনালোকে নিজৰ কাৰণে কেনেকৈ এখন কাষ্টমাইজ টাইম টেবুল বনাব পাৰে যিখন অকল আপোনাৰ কাৰণেহে কাম কৰিব কাৰণ কেলৈ চাওক চবৰে টাইম টেবুল বেলেগ বেলেগ চবৰে খোৱা টাইম বেলেগ বেলেগ চবৰে আমাৰ বেলেগ বেলেগ টাইমত আমাৰ বেলেগ বেলেগ কাম কৰিবলৈ মন যায় আপোনাৰ হয়তো ৰাতি পঢ়িবলৈ কোনোবা মন যাব কাৰোবাৰ যদি ৰাতিপুৱা পঢ়িব মন যাব পাৰে ঠিক তেনেকৈ কোনোবাই কাম কৰি থাকিব পাৰে কোনোবা বেলেগ ক'ৰবাত চাকৰি কৰিব পাৰে কোনোবাই পাৰ্ট টাইম জব কৰিব পাৰে তো সেইটো কাৰণে তেওঁলোকৰ কাৰণে প্ৰত্যেকজনৰ মানুহৰ কাৰণে আমাৰ যিখন টাইম টেবুল পঢ়াৰ সেইখন বেলেগ বেলেগ হ'ব তো সেইটো কাৰণে আমি ব্লাইণ্ডলি বেলেগৰ পৰা টাইম টেবুল কেতিয়াও ফ'ল' কৰিব নালাগে হয় আপুনি এটা আইডিয়া ল'ব পাৰে যে এইজনে কেনেকৈ বস্তুটো ফ'ল' কৰিছে আৰু সেইটো হিচাপত আপুনিও ফ'ল' কৰিব পাৰে কিন্তু একজেক্ট টাইম টেবুলটো আপুনি সেইটো ফ'ল' কৰিব নোৱাৰে আৰু সেইটো নকৰাই উচিত চ' মেইনলি আপোনাক এখন পাৰফেক্ট টাইম টেবুল নালাগে আপোনাক এনেকুৱা এখন টাইম টেবুল লাগে যিখন মানে আপুনি কনচিষ্টেণ্ট থাকে যিখনৰ প্ৰতি আপুনি অনেষ্ট হয় আৰু যিখন আপুনি সদায় ফ'ল' কৰিব পাৰে চ' এভইড কৰা বুলি ক'লে আৰু বহুতখিনি কিছুমান কথা আহি পৰে কিন্তু মেইনলি আমি যদি এজ এ বিগিনাৰ হিচাপে চাওঁ আমাৰ মেইনলি এইকেইটাই থট আমাৰ মনত আহে তাৰপিছত আমি একচুৱেলি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে এইটো বহুত ইম্পৰ্টেণ্ট কথা আমি যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁ আমি প্ৰিপেৰেশ্যনটো কেনেকৈ ষ্টাৰ্ট কৰোঁ যে আছাম পুলিচ SI বা ADRE হৈ গ'ল বা APSC হৈ গ'ল নটিফিকেশ্যনখন আহিলে কিবা এখন ওলালে আমি গম পালোঁ যে চাকৰিটো ওলাইছে বুলি আৰু আমি এক্সামটো ফৰ্ম ফিল আপ কৰি দিলোঁ আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিলোঁ সেনেকুৱা কেতিয়াও হ'ব নালাগে আপোনালোকে যদি এতিয়া আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিছে যদি আপোনালোকৰ ওচৰত এতিয়া বৰ্তমান টাইম আছে আপোনালোকে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ এইজটো এৰাউণ্ড 21, 22, 23 এনেকুৱা হ'ব তো সেইটো কাৰণে আপোনাৰ ওচৰত বহুত টাইম আছে আপোনালোকে ধৈৰ্য সহকাৰে এটা জ্ঞান লাভৰ মানে জৰিয়তে আপোনালোকে এটা চাকৰি পোৱাৰ চেষ্টা কৰক তাৰ মানে আপোনালোকে কোনো ধৰণৰ এক্সাম স্পেচিফিক প্ৰিপেৰেশ্যন নকৰিব যেনেকৈ মই আগতেও কৈছোঁ যে আছাম এক্সামৰ অসমত যিমান এক্সাম হয় সেই এক্সামবিলাক অলমষ্ট চিমিলাৰ মানে একদম একেই চিলেবাছখনো আপোনালোকে একেই পাব যদিও চিলেবাছখন আপোনালোকৰ যিখন অফিচিয়েল ৱেবছাইট তাত যদিও আপোনালোকে বেলেগ বেলেগকৈ থাকে কিন্তু আল্টিমেটলি একেখিনিয়ে কথা অকল APSC ক্ষেত্ৰত বেলেগ হ'ব কাৰণ সেইটো অলপ আমাৰ মানে বেলেগ পেটাৰ্ণৰ বুজি যায় চ' সেইটো কাৰণে আপোনালোকে কি কৰিব যে যেতিয়া আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব আপোনালোকে ছাপ'জ আজিৰ পৰা আপুনি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে এতিয়া আপোনালোকৰ যি এক্সাম ওলাই আছে আপোনালোকে ছাপ'জ আছাম পুলিচ SI ওলাই আছে আপুনি তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব নালাগে তাৰমানে আপোনালোকে অকল সেই এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন নকৰিব আপোনালোকে এটা ফাউণ্ডেশ্যন বনাওক যেনেকৈ ছাপ'জ অসমত আমাৰ কি আহে অসমত আমাৰ আছাম হিষ্ট্ৰী আহিব আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ আহিব ইণ্ডিয়ান হিষ্ট্ৰী আছে ইণ্ডিয়ান পলিটি আছে চ' এইবিলাক বেছিক যিটো আমাৰ ফাউণ্ডেশ্যন আমাৰ ভেটিটো আমি বনাই ল'ব লাগিব সেইটো বনাবলৈ আপোনালোকে ফ'ল' কৰিব পাৰে সেৱা বুকছ আছে সেৱা বুক আপোনালোকে ক'ত পাব diksha.gov.in গভৰ্ণমেণ্টৰ ৱেবছাইট হয় তাত আপোনালোকে পাব অনলাইন পঢ়িব পাৰে সেৱা বুক আপুনি পঢ়িলে যদি কাৰোবাৰ একেবাৰে ল' আছে ক্লাছ 6ৰ পৰা পঢ়িলে বা ক্লাছ 7, 8, 9 পঢ়িলে তাৰপিছত আপোনালোকে আছাম এয়াৰবুক কিনিলে বা আপোনালোকে অসমৰ যি কিতাপে পঢ়ি আপুনি ভাল পায় কোনোবা এখন আপুনি পঢ়িলে য'ত আপুনি আছাম হিষ্ট্ৰীৰ বিষয়ে পঢ়িবলৈ পাব আছামিজ লেংগুৱেজ এণ্ড লিটাৰেচাৰ পাব তাৰপিছত আপুনি এখন ইণ্ডিয়ান জিকেৰ কিতাপ কিনিলে ছাপ'জ এখন লুচেণ্ট আপুনি কিনিলে লুচেণ্টখনত আপুনি কি পাব ইণ্ডিয়ান হিষ্ট্ৰী পাব ইণ্ডিয়ান পলিটি পাব
তাৰপিছত ছাপ'জ ইণ্ডিয়ান জিঅ'গ্ৰাফী আপুনি পালে বা মিছেলিনিয়াছ যিবিলাক আমাৰ ষ্টেটিক জিকে পাৰ্ট আছে সেইখিনি আপুনি পালে বাকী কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকৰ আহি থাকিব সেইটো আমি পাছত চাম সেইটো মই এতিয়া বৰ্তমান বাদেই দিছোঁ কাৰণ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ যদি এটা ভিডিঅ' ডেইলি চাই যায় বা প্ৰত্যেক দিনাই কাৰেণ্ট এফেয়াৰ্ছ আপুনি যদি চাই যায় ইউটিউবত যাৰ আপোনাৰ ভাল লাগে তেতিয়া আপোনালোকৰ গুড ইনাফ তাৰপিছত আমি কি কৰিলোঁ আমি ফাউণ্ডেশ্যনটো বৰ্তমান আমি ফ'কাছ কৰিলোঁ তো যেতিয়া আমাৰ এক্সামটো আহিব আপোনালোকে আছাম পুলিচ এছ আই এক্সাম যেতিয়াই নাথাকক ছাপ'জ নেক্সট মান্থতে আছে অহা মাহত যেনিবা ছাপ'জ এক্সামটো আছে ছাপ'জ কৈছোঁ তো আপোনালোকে সেইটো লক্ষ্য কৰি পেলাই আপোনালোকে পঢ়িব নালাগে যে মই এইখিনি শেষ কৰিব লাগিব কোনো ধৰণৰ খৰখেদা কৰিব দৰকাৰ নাই এইবাৰ আপুনি নাপালে কোনো দৰকাৰ কোনো ডাঙৰ কথা নহয় জাষ্ট আপুনি এক্সামটো গৈ দিলেগৈ আপোনাৰ এটা এক্সপিৰিয়েঞ্চ হ'ব সেই এক্সপিৰিয়েঞ্চৰ পৰা আপুনি গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰপিছত আপুনি আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব বা আপোনালোকে আৰু বেলেগ বেলেগ MCQ ছল্ভ কৰিব তেতিয়া আপোনালোকৰ এটা আইডিয়া হৈ যাব যে বস্তুবিলাক কেনেকৈ আহে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আমি কেনেকুৱা ধৰণৰ টপিক আমি পঢ়িব লাগে তাৰপিছত যেতিয়া আপোনালোকৰ বেলেগ এক্সাম আৰু ওলাব ছাপ'জ ADI ওলালে বা DME ওলালে বা কোনোবাই টেট দিব বিচাৰিছে তো তেওঁলোকৰ কাৰণে সেই বস্তুটো আপোনালোকে কোনটো ডাইৰেকশ্যনত যায় বা কোনটো এক্সাম আপুনি দিয়ে তেতিয়া আপোনালোকৰ মাইণ্ডটো একদম ক্লিয়াৰ থাকিব ছাপ'জ আপুনি ADI এখন ওলাই গ'ল আৰু ADI যিখন চিলেবাছ আছে আপুনি এক্সামৰ আগত যেতিয়া নটিফিকেশ্যন ওলালে আপোনাৰ ফাউণ্ডেশ্যন ক্লিয়াৰ আছে তাৰপিছত আপুনি যেতিয়া নটিফিকেশ্যন ওলালে সেই নটিফিকেশ্যনখনত যিখন চিলেবাছ আছে আপুনি সেইখন তেতিয়া ফ'ল' কৰিব পাৰিব তেতিয়া আপোনাৰ ৰিভিজনো হৈ যাব তো মেইনলি মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যাতে প্ৰথমে বেছটো বনাই লয় কিন্তু আপোনালোকে বেছটো এনেকুৱাকৈ নবনাব কোনো এটা স্পেচিফিক এক্সামক লৈ নবনাব ছাপ'জ মই এটা বিল্ডিঙৰ কাৰণে মই এটা ফাউণ্ডেশ্যন বনাইছোঁ এটা বেছ এটা বনাইছোঁ মই এইটো লক্ষ্য কৰি কেতিয়াও নবনাওঁ বেছটো যে মই একমহলীয়া বা দুমহলীয়া মেক্স বনাম তো মই এটা অভাৰঅল এটা বনাম যাতে তাত যিকোনো ধৰণৰ হ'ব পাৰে তাত মই চাংঘৰো বনাব পাৰোঁ তাত মই আছাম টাইপো বনাব পাৰোঁ তাত মই RCCও বনাব পাৰোঁ এনেকুৱা ধৰণৰ এটা মই ভেটি বনাবলৈ চাম তো সেইটো কাৰণে আপোনালোকে এনেকুৱা এটা ভেটি বনাব এনেকুৱা এটা ফাউণ্ডেশ্যন বনাব য'ত আপোনালোকে ADIও পাছ কৰিব পাৰে ADIৰ কাৰণেও আপোনালোকে এক্সাম দিব পাৰে আছাম পুলিচ SIও দিব পাৰে APSCও দিব পাৰে তো সেইটো কাৰণে আপোনালোকে যিহেতু আপোনালোকে ননকৈ প্ৰিপেৰেশ্যন কৰিছে যিহেতু আপোনালোকৰ একদম ব্ৰেণ্ড নিউ আপোনালোকে এইবিলাক বস্তু একো বৰ্তমান নাজানে বুলি মই ধৰিছোঁ তো সেইটো কাৰণে যেতিয়া আপোনালোকে প্ৰিপেৰেশ্যন চলাব তেতিয়া জাষ্ট আপোনালোকে ভেটিটোৰ ওপৰত ফ'কাছ কৰিব ফাউণ্ডেশ্যনটো কেনেকৈ আপোনালোকে বিল্ড কৰিব পাৰে চ' অলৰেডি মই আপোনালোকক কৈছোঁ যে কেনেকৈ আপোনালোকে ফাউণ্ডেশ্যনটো বিল্ড কৰিব কেনেকুৱা ধৰণৰ আপোনালোকে টপিক ফ'ল' কৰিব ছাপ'জ মেথছ আৰু ৰিজনিঙৰ কাৰণে হ'লেও বা ষ্টেটিক জিকেৰ কাৰণে হ'লেও সেইখিনি মই ইনষ্টাগ্ৰাম আমি যিটো প্ৰফাইল আছে তাত মই শ্বেয়াৰ কৰি থাকোঁ চ' মই আজি এইটোৱে আপোনালোকক ক'ব বিচাৰিছিলোঁ যে যাতে আপোনালোকে ব্লাইণ্ডলি এটা দিশত গৈ ফ'কাছ নকৰক কাৰণ আপুনি এনেকুৱা এজন ব্যক্তি নহয় যে আপোনাক এটা চাকৰি লাগে এনেকুৱা নহয় যে আপুনি ADIটো হ'লেও আপুনি আছাম পুলিচ SIটো পাছ কৰিলেও হ'ব সেইটো মই জানো কাৰণ হয় আপোনালোকৰ ড্ৰিম থাকিব পাৰে কিন্তু আছাম পুলিচ SI দিয়া ব্যক্তিজনেও ADI এক্সামটো দিয়ে বা ADI দিয়া ব্যক্তিজনেও আছাম পুলিচ SIটো দিয়ে তো সেইটো কাৰণে যিহেতু আমি চব এক্সামেই দিম যিহেতু আমি ছাপ'জ আপোনালোকে গ্ৰেজুৱেট হয় তো আমি গ্ৰেজুৱেট লেভেলত যিমানখিনি এক্সাম ওলাব আমি চবেই দিম সেইকাৰণে আমি ভেটিটো ষ্ট্ৰং কৰিম চ' আই হোপ আজি আমি যি ক'ব বিচাৰিছিলোঁ সেইটো আপোনালোকে ভালদৰে বুজি পালে আমি নেক্সট ভিডিঅ' পুনৰ লগ পাম যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ